লখিমপুৰত অকৰামৈত উঠিছে অজলা অজল। প্ৰাৰ্থী তালিকাত নামেই অহা নাই, নিৰ্বাচনত হেনো অৱতীৰ্ণ হ'ব। নিৰ্বাচন আহিলেই কিছুমান মানুহক ৰখাই টান হৈ পৰে, যেনে ধৰক ঢুলীয়া নাচনী কেইগৰাকী, গাঁৱত কাম বন কৰি ভাল নোপোৱা লোক কেইজন, আৰু সদায় নেতাৰ আলপৈচান ধৰাত ব্যস্ত পালি নেতা কেইজন। এই যুৱকজনো সেই শ্ৰেণীতেই পৰে। নাম এওঁৰ অজল, অজল নমসূত্ৰ। গেছ চিলিণ্ডাৰৰ প্ৰতীক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব হেনো অজল। অজলৰ মনোনয়ন বাতিল হ'ল যদিও নিৰ্বাচন হেনো খেলিবই। প্ৰাৰ্থী তালিকাত নাম নাথাকিলেও গাঁৱে গাঁৱে ঘূৰি প্ৰচাৰ চলাইছে অজলে। ঘৰৰ সন্মুখতে নিৰ্বাচনী কাৰ্যালয় খুলি নিজৰ নামত নিজেই দি আছে জিন্দাবাদ ধ্বনি। কোনোবাই যদি সোধে লগে লগে অজলে উত্তৰ দিয়ে। ৰাইজৰ দলৰ পৰা উঠিছোঁ আকৌ, দুই এঠাইত অখিল গগৈৰো নাম ল'বলৈ এৰা নাই অজল। অজল নমস্কাৰ। মই অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক আমাৰ ৰাইজৰ দলৰ পৰা আমি হয় হয়। সভাপতি ৰাইজৰ দলৰ অখিল গগৈ। প্ৰচাৰ চলাইছে? প্ৰচাৰ চলাই আছে। ক'ত ক'ত চলাইছে? চলাইছে আমাৰ শিৱসাগৰৰ পিনে। আপোনাৰ লোকসভাৰ নামটো কি? লোকসভা লখিমপুৰ লোকসভা। কিমান নং? 12 নং। আগতে 114 নং আছিল। আমি অলপ ভুল লিখি দিছিলোঁ। আমি নতুন নেজানো, এইকাৰণে অলপ ভুল লিখা আছিল। আৰু ইমান দিনৰ পৰা আমি কেম্পিং কৰি আছোঁ, আমাৰ নহ'লে 2 লাখ 3 লাখ টকাৰ নিচিনা পইচা খৰচ হৈ গ'ল। খৰচ হোৱাৰ পিছত এতিয়া মনত কেনেকুৱা লাগিব যদি এতিয়া নাম নাহে। প্ৰাৰ্থী তালিকাত অজলৰ নাম নহাটোত বিজেপিৰ হাত আছে বুলি সন্দেহ কৰে অজলে। মোৰ পিছত এনেকুৱা মানুহ লাগিছে যে মোক বন্ধ কৰাৰ কাৰণত, এইটো বন্ধ কৰাৰ কাৰণত মানুহ এনেকুৱা পিছ লাগিছে। সেই পিছ লগাৰ কাৰণত মই যি দিশত যাওঁ যাক মাতো সিয়ে নাহে, এনেকুৱা হৈ যায়। আহিম বুলি কয়, পিছত নাহে, এনেকুৱা অৱস্থা হৈ আছে। কোনোবা দলৰ ষড়যন্ত্ৰ নেকি? এইটো দলৰ ষড়যন্ত্ৰ মই জানো। এইটো ষড়যন্ত্ৰ লাগিছে, প্ৰধান বৰুৱাই অলপ ষড়যন্ত্ৰ কৰি আছে। মানুহ কিছুমান টকা পইচা দি আমাক মানে এনেকুৱা অৱস্থা কৰি হৈ আছে। অজলে নিজেই নিজৰ বেনাৰ পোষ্টাৰ আঁৰিছে বিভিন্ন ঠাইত। ৰাইজ বিপাঙত ইয়াক কিহে পাইছে বুলি কোৱা কুই কৰাৰ বাদে কৰিবনো কি? যি মন যায় তাকেই কৰক জাতীয় কথা কৈ আঁতৰি গৈছে সকলো। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটাৰ নামেই নজনা অজলা অজলক লৈ বিজেপিৰ আহ্বান। ৰাইজে গুৰুত্ব নিদিব, প্ৰশাসনেও এওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক। এইখিনিতে আৰু এটা প্ৰসংগ। এইবাৰ কৰিমগঞ্জ সমষ্টিত মুঠ প্ৰাৰ্থী কিমান জানে? 25 গৰাকী। নুঠিবনো কিয়? কাৰোবাৰ ঘৰৰ আগৰ ৰাস্তাটো বেয়া, তেওঁ প্ৰতিদ্বন্দ্বিতাই কৰি দিছে। বোলে এইবাৰহে যদি ৰাস্তাটো হয়গৈ। শুনকচোন কেইজনমান প্ৰাৰ্থীৰ ভাষ্য। কোন দল থেকে নির্বাচন করছে? কার সঙ্গে কন্টেস্ট হওয়ার সম্ভাবনা রয়েছে? কারোর সঙ্গে নিজের সঙ্গে নিজে কন্টেস্ট করতেছে। বাকি বিরোধী দল সব আমার বন্ধু। মা সন্তানকে লালন পালন করে যে বড় হয়ে সাহারা হয়, তেমনি আমাদের যে আমরা 5 বছরের জন্য নেতা চয়েস করি, তার জন্য আমাদের যে ভোটাররা যে ভোট দেয়, ওনার প্রতি একটা আস্থা থাকে যে 5 বছরের ভিতরে উনি আমাদের সাহায্য করবেন, টাকা দিয়ে নয়, সাময়িকভাবে আমাদের সাথে সঙ্গে থাকবে। আমাদের লড়াই, আমাদের অস্তিত্বের লড়াই, আমাদের সংস্কৃতির লড়াই, বাঁচানোর লড়াই, আমাদের ঐতিহ্য ইতিহাস মিটানো হচ্ছে ভারতবর্ষে। অথচ আমাদের এই ভারতবর্ষ বাঙালির বুকের রক্তে স্বাধীন হয়েছে। ব্যুরো রিপোর্ট DY365।